হয়, লাহোৱালত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। লাহোৱাল ৪৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বন্ধু ধাবাৰ সমীপৰ এখন মই দোকান দেখাবলৈ যত্ন কৰিছো। এই দোকানখনৰ পৰা এগৰাকী ৬০ ঊৰ্ধৰ মহিলাই দোকান বন্ধ কৰি প্ৰায় ১১টা বজাত ঘৰলৈ যোৱাৰ সময়তে তেওঁক অচিনাক্ত দুৰ্বৃত্তই চুৰিঘাটনা কৰিছে আৰু চুৰিঘাটনা কৰি তেওঁক কি কাৰণে চুৰিঘাটনা কৰিলে সেই কথা জানিব পৰা নাই। এতিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। নিশা প্ৰায় ১১ বজাত এই ঘটনা সংঘটিত হৈছে আৰু স্থানীয় লোক এজন আছে, তেওঁৰ পৰা আহিছো, আপোনাৰ ওচৰত আহিছো। কি কব, কেনেকে সংঘটিত হৈছে ঘটনাটো? ঘটনাটো কেনেকে সংঘটিত সঠিকভাৱেতো মই গম নাপাওঁ। মই একচুৱেলি ১১টামান বজাত মানে মই ঘৰত শুব লৈছিলো। শুব লওঁতে মোৰ মাৰো দোকান আছে, সেইখন মোৰ দোকান হয়। মায়ে দোকান বন্ধ কৰি ঘৰত যোৱাৰ সময়ত তেনেকুৱাতে ৫-১০ মিনিটৰ পিছত চিঞৰ এটা শুনিলো। চিঞৰটো শুনি কেনে ওলাই আহিছো। ওলাই আহি দেখিছো যে হেৰি বৰমা, মানে ইয়াত মোৰ বৰমা হয় দোকানী। তাৰপিছত বৰমা ইয়াত চুৰি এখন সোমাই মানে বহি আছে। বহি থকাত তাৰপিছত মই সুধিলো কি হ'ল কি নাই। যেনে ঘৰলৈ গৈ থাকোতে বোলে ওখ ডাঙৰ মানুহ এটাই মাফলা মৰা মানুহ এজনে পেটত কটাৰী মাৰি দিছে এনে কৈছে। তাৰপিছত সেই মানুহজন মানে মাৰিছে ন, তেখেত মা ওচৰত ১০ মিনিট আগত মা গৈছে তো, মায়েও মানে দেখিছে মানুহজন এফালৰ পৰা আহি আছিলে, মানে বকুল চাইডৰ পৰা আহি আছিলে। তাৰপিছত মাকো দেখিছে, মায়েও মানুহজনক দেখিছে, কিন্তু মায়ে চিনি নাপালে মানুহজনটো। কিন্তু তাৰপিছতে ৰাজাঘাট পিনে সোমাই কেনে ৫-১০ মিনিট মান বোলে ৰখিও আছে। মায়ে মানে আমাৰ দৰজা মুখৰ পৰা চাই আছে ন কি কৰিছে মানুহজনে। ১০ মিনিট মান ৰখিলে বোলে। ১০ মিনিট মান পিছতে বৰমা দোকান বন্ধ কৰি যাওঁতে ১০ মিনিটৰ পিছত এই ঘটনাটো হৈছে। কি কাৰণে সংঘটিত কৰিলে ঘটনাটো গম পাই? ঘটনাটো মোৰ সন্দেহ দোকান বন্ধ কৰি পইচা পাতি লৈ যায় তো পইচা পাতি এটেক কৰিবৰ কাৰণে আৰু ল'ব পাম বুলি কাৰণে মাৰিছে চাগে। বৃদ্ধ মহিলা? হয়, বৃদ্ধ মহিলা। ল'ৰা ২জন আছে, তেখেতে দোকান কৰি চলায়, দোকান কৰি ঘৰ চলাই মানে তেনেকা। কি নাম মহিলাগৰাকী? কেশলতা হাজৰিকা হয়। চিনি পাব, ইয়াত বন্ধু ধাবা ওচৰৰ পাণ দোকান। কিমান সময়ত হৈছে আপোনাৰ ১১টাৰ পৰা ১১:১০-১৫ ভিতৰত মানে তেনেকা। এতিয়া টাইমটো নাজানো। তেওঁ তেতিয়া আপোনাৰ ইয়াত চুৰি তেতিয়ালৈকে মাৰিলে মানে। বৰ্তমান তেওঁৰ স্বাস্থ্য কেনেকুৱা? স্বাস্থ্য মানে এতিয়ালৈ ICUত আছে বুলি কৈছে। ICUৰ পৰা ওলোৱা নাই, ব্লাড দিবলগীয়া হৈছে আৰু চুৰিখন উলিয়াব পৰা হোৱা নাই বৰ্তমান। চিৰিয়াছ বুলি কৈ আছে। তাকে এতিয়া আমি যাব লাগিব, চাব লাগিব কি হয়। সেইটোৱে। হয়, অতি ভয়ংকৰ ঘটনা যিহেতু লাহোৱালত সংঘটিত হৈছে। নিচেই কাষতে লাহোৱাল আৰক্ষী থানা আছে আৰু আৰক্ষী থানা এই ৪৭ নং ৰাষ্ট্ৰীয় পথত নিৰাপত্তাজনিত গিজগিজে থাকে। তাৰ স্বত্বেও কিদৰে এই ঘটনা সংঘটিত কৰিছে পৰৱৰ্তী সময়ত পোহৰলৈ আহিব।